हेलो बंधु कारेन्ट आसामলৈ स्वागतम। আজি আপোনালোকক মই লৈ আহিছো এনেকুৱা এডোখৰ জেগালৈ লৈ আহিছো এখন খাচী বাগান। এই খাচী বাগানখনলৈ মই আপোনালোকক লৈ আহিছো আৰু এই খাচী বাগানখনলৈ লৈ অহাৰ এটা উদ্দেশ্য আছে। সেই উদ্দেশ্যটো হ'ল এই কাকডুঙা অঞ্চলত খাচী গছত মাও কম হয় বুলি এটা নাম আছে যে ইয়াত দাম নাপায়। সেই কিয় দাম নাপায় সেই কথাটোকে চাবৰ কাৰণে মই আজি ইয়াত উপস্থিত হৈছোঁ। আৰু এই বাগানখনত সোমাই মোৰ এটা খাচী পুলিত চকু পৰিলে। এই খাচী পুলিটো আপুনি মন কৰক, এই দেখিছেনে? এই পুলিটোৰ বয়স এবছৰ হৈছে, বৰ বেছি এবছৰ ডেৰ বছৰ হৈছে, কিন্তু তাত কেনেকৈ পোক লাগিছে চাওকচোন। এইয়া গুৰিত দেখিছেনে পেলাই থৈছে। আৰু এইটো জিৰোজেৰা একুইলেৰা পোকটো হয়। এইটোত প্ৰচুৰ মাল হ'ব। আপুনি চাওক, এইটো এয়া দেখিছেনে? আমাৰ বিভিন্ন অঞ্চলত কিন্তু খাচী গছত পোক ধৰে বহাগ মাহৰ পৰা, কিন্তু ইয়াত আপুনি চাওক একেবাৰে আগৰ পৰা, এয়া চাওক এইটো একেবাৰে আগৰ পৰা মাল ধৰিছে। মানে এইটো মিঠা খাচী। যিটো মিঠা খাচী হ'ব সেই মিঠা খাচীটোত আপোনাৰ অসংখ্য পোক লাগিব, কিন্তু এই মিঠা খাচীৰ কাষতে আপোনাৰ এইটো এটা মিঠা খাচী। বাৰু ঠিক আছে, এতিয়া মই এই বাগানখননো কাৰ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। চাওকচোন দেউতা, এই খাচী পুলিখিনি আপুনি ৰুইছেনে? হয়। ঠিক আছে, আপোনাৰ পৰিচয়টো দিয়কচোন। আমাৰ কাকডুঙা এনাইঘৰীয়া শৈলবোপা শইকীয়া নামটো। হয়, আপুনি কিমান খাচী পুলি ৰুইছে? মই লিখি এটা কৰি নহ'লে এতিয়া সঁচা কথা ক'বলৈ গ'লে এতিয়া গছৰ সংখ্যাটো 1000ৰ ওপৰত হ'ব। 1000ৰ ওপৰত আছে? এই চাবলৈ ডাঙৰ নহয়, হয়। এনেকুৱা ধৰি এনেকুৱা 1000ৰ ওপৰত হ'ব ৰোৱা হৈ গ'ল। আপুনি খাচী গছ বিক্ৰী কৰেনে? কৰোঁ। বিক্ৰী কৰি আপুনি কিমান পইচা পাইছে? সেইটো খৰচ হৈ গৈ থাকে, পাহৰোঁ। খৰচ হৈ গৈ থাকে। বহুত বেচা হোৱা নাই। মই মানে মন নাযায় বেচিবলৈ। মন নাযায়? মানে এতিয়া গ্ৰাহক আহিলেও নাই বুলিহে কওঁ। নাই বুলি কয়? কেতিয়াবাহে কওঁ আছে হয়। থাকচোন বাৰু আছে, থাকচোন বাৰু আছে। মই গম পাইছোঁ। পাৰিছোঁ কাৰণে থাকি যায়। মই গম পাইছোঁ আপুনি নামঘৰৰ কাষতো খাচী পুলি ৰুইছে। আছে কেনেকৈ আছে? কিমান ৰুইছে? কি কিমান হ'ব তাত? 400 টকা আছে টোটেল বাই আছে। তুমি চাইছা নেকি? সেইটো ৰাইজৰ। ৰাইজৰ? সেইটো ৰাইজৰ। আপুনি ৰাইজক দি দিলে? চৰকাৰী উঠি পাৰাটো দিছোঁ অলপমান, চৰকাৰী সেয়াও ৰাইজৰ। সেয়াও ৰাইজৰ? ইয়াক কৈ থৈ দিয়ক, হয়। তাত বেছি দিহে, হয়। পইচা নানিবি, নালাগে, সেইবোৰ খাবি, সেয়া ৰাইজৰ। হেল্ল' বন্ধু, শুনিলে নহয়? উঠি আহিছে। এখেতে নিজৰ বাৰীত খাচী খেতি কৰাৰ উপৰিও, এখন সুন্দৰ বাগান গঢ়ি তোলাৰ উপৰিও এখেতে নামঘৰত প্ৰায় 4000 পুলি ৰুইছে আৰু ৰাস্তাৰ কিনাৰে কিনাৰেও ৰুইছে। এতিয়া মই তেখেতৰ ল'ৰাজনক দেখুৱাম, যিজন ল'ৰাই সাধাৰণতে এইবিলাক পুলি বিকা কিনা কৰি থাকে। তোমাৰ ঠিকনাটো দিবাচোন। কাকডুঙা এনাইঘৰীয়া গাঁও। মোৰ নাম প্ৰণৱজ্যোতি শইকীয়া। হয়, তুমি এই খাচী গছ খেতিৰ লগত জড়িত হৈ আছা? জড়িত হৈ আছোঁ। কিমান বছৰৰ পৰা জড়িত হৈ আছা? আমি সৰুকালৰ পৰাই আছিলোঁ, হ'লেও মই মূলতে আৰম্ভ হৈছিলে মই ক্লাছ 8ত যেতিয়া পঢ়ি আছিলোঁ, তেতিয়া মোৰ মামাৰ ঘৰত এবছৰ থাকি পেলাই পঢ়িছিলোঁ। গতিকে তেতিয়া মোৰ মামাই খাচী গুটি পচাইছিলে, পচাই পুলি ভৰাইছিলে ঠুঙা দি পেলাই। তেতিয়া মই শিকিছিলোঁ। আৰু 9ত আপোনাৰ ঠিক এইটো 96 চনত মই নিজাকৈ পুলি পচাই, দেউতা আৰু মই দুইটা মানুহ লাগি পেলাই পুলি পচাই, তেতিয়াই 2 টকাকৈ 1000 পুলি বিকি 2000 টকা পাইছিলোঁ। আৰু 1360 টকা দি প্ৰথমখন নিজা ইনকমত চাইকেল লৈছিলোঁ। চাইকেল? তুমি খাচী গছৰ পুলি বিক্ৰী কৰি এখন চাইকেল লৈছিলা? আচ্ছা, গছ বিক্ৰী কৰি তুমি কিবা লৈছা নেকি? গছ বিক্ৰী কৰি লোৱা হ'ল। কি ল'লা? গছ বিক্ৰী কৰি মূলতে আমাৰ ঘৰখন চলাটো প্ৰায় খাচী গছ। প্ৰায় খাচী গছে মাহেকত দুজোপা হ'লেও আমি বিকোৱে। সেইটোৱে মূল ইনকম। মাহেকত দুজোপা হ'লেও বিকো? এইটো মূল ইনকম আমাৰ। আৰু দ্বিতীয়তে আমাৰ মাজতে আমি দিলোঁ, আজি 2 বছৰ পাৰ হৈ গ'ল, 2.5 বছৰমানৰ আগতে বিকিছিলোঁ। মোৰ নিজৰ বিয়া যেতিয়া পাতিছিলোঁ তেতিয়া সম্পূৰ্ণ গহনা পাতি সেইখিনি যিজত লৈছোঁ, গোটেই বিয়াখনৰ খৰচ খাচী গছে দিছে? হিচাপ নাই, তেনেকৈ খোজকৈ বিকি আছিলোঁ। কিন্তু মাজতে মই 20 জোপা বিকি 3,20,000 পাইছিলোঁ। 20 জোপাত 3,20,000 পাইছোঁ। আকৌ 6 মাহৰ পাছত আকৌ 20 জোপা বিকিছিলোঁ, 2 লাখ পাইছিলোঁ। আকৌ 2 লাখ? 5 লাখ পালোঁ। দেউতাৰ বৰ ইচ্ছা আছিলে খাচী বিকি মানে গাড়ী এখন লোৱা। ছেকেণ্ড হেণ্ড বলেৰ' কেৰিয়াৰ এখন লৈছিলোঁ। কিন্তু দেউতাক কওঁ এখনতে ফুৰিবলৈ যাওঁ, দেউতা ফুৰিবলৈ নাযায়। দেউতাক গাড়ীত বৰ হেঁপাহ আছিলে, সেইকাৰণে দেউতাক হেঁপাহ ফুৰাবলৈ কাৰণে
আগৰ যিখন মাৰুতি 800 তাৰ এখন লৈছিলোঁ, দুইখন মোৰ পইচা হৈছিলে 4,80,000 টকা। 4,80,000 টকা। তাৰমানে তুমি 5,20,000 টকা গছ বিকিছিলোঁ। গছ বিকি পেলাই নিয়ে কাৰখনো ল'লা, কাৰখন লৈ এখন বলেৰোখনো ল'লা। এতিয়া তুমি খাচী ব্যৱসায় ইয়াতকৈ বহলাবা নেকি, ভাবিছা নেকি, নে ইয়াতে তুমি সন্তুষ্ট হৈছা? সন্তুষ্ট নহয়, মাটিটো কম, আমাৰ মাটি বহুত নাই, মাটি কম, কিন্তু ইয়াতে মানে চাম বাই চাম আমি ৰোৱা হয়। এই মাটিডোখৰ আগতে পৰি আছিলে নেকি? এইডোখৰ বাহনি আছিলে, কাষৰকণ বাহনি আছিলে, এইডোখৰ পৰি আছিলে এনেই, এইডোখৰ বাহনি হৈ আছিলে নেকি? কাষতে বাহনি আছিলে। আচ্ছা, বাহনিত খাচী গছ হয়নে? বাহনিত খাচী গছ নহয়, নহয়, বাহনিত খাচী গছ নহয়, বাহনিত খাচী ডাঙৰ হ'বলৈ মন নকৰে। হেল্ল' বন্ধু, মই আপোনালোকক দেখুৱাই আছোঁ, এখন প্ৰকাণ্ড বাহনি আছিলে। এয়া চাওক, বাঁহৰ মূঢ়াবিলাক আমি দেখি আছোঁ, কিন্তু বাঁহৰ মূঢ়াৰ মাজতেই এখেতসকলে এয়া খাচী পুলি ৰুই দিছে। এয়া চাওক, বৰ সুন্দৰ হৈছে। এয়া চাওক, বাঁহৰ মূঢ়া আছে, এয়া বাঁহৰ মূঢ়াখিনি উঘলা নাই, উঘালিবলৈ কষ্ট হয় কাৰণে তাৰ মাজে মাজে এয়া পুলি ৰুই দিছে। যি কি নহওক, আমাৰ ভাল লাগিলে, মই আপোনালোকক দেখুৱাবলৈ পাই ভাল লাগিলে যে এখন সুন্দৰ বাগিচা এখেতসকলে গঢ়ি তুলিছে, আৰু এইটো আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে বৰ সুখবৰ। আৰু কিবা ক'বা নেকি? মানে মই বাঁহখিনি বিকিলোঁ, মানে মই দেখা পাওঁ বাঁহখিনি বিকি পালোঁ 32,000 টকা মাত্ৰ। 32,000 টকা। কিন্তু মই চালোঁ এটা যদি খাচী পুলিত আমি 5,000 টকা ন্যূনতম পাওঁ। হয়, সেইকাৰণে, আৰু দেউতাই মানে এনি টাইম অকল এইটোৱে ধান্দাত থাকে। মোৰ দেউতাৰ বয়স বৰ্তমান 91 বছৰ। 91 কিন্তু এই পুলি ৰোৱাৰ কৃতিত্বটো সম্পূৰ্ণ মই দেউতাক দিব লাগিব। হয়, মই যদিও কৰি মেলি দিওঁ, হয়, কিন্তু ৰোৱাটো সম্পূৰ্ণ দেউতাই ৰুৱে। মোলৈ ভাগত নপৰে, নপৰে। পুলি কেইটামান আনি থ'লে সেইটা দেউতাই ভাগত নপৰে, তাই কেইটামান ৰাস্তাত ৰুবগৈ, নামঘৰত ৰুবগৈ, কেইটামান বাৰীত ৰুব, মোলৈ নপৰে। কিন্তু ৰোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ কৃতিত্ব মই দেউতাক দিব লাগিব। পুলিবিলাক মানে এই যিবিলাক পুলি ৰুই থোৱা আছে, এইবিলাক দেউতাই ৰুৱে? চব দেউতাই ৰোৱা। ঠিকে আছে, এইবিলাক গাঁত খান্দি থোৱাই আছে, আকৌ খান্দি থৈছে, আকৌ পুলি আনিলেই ৰুব। আচ্ছা, এইবিলাক যে গাঁত খান্দি থোৱা আছে, ইয়াত পুলি ৰুওঁতে কিবা দিয়া নেকি? অলপ গোবৰ চোবৰ দিয়া হয়। গোবৰ দিয়া হয় ন? মই গোটেই অকণমান খাচী বাগানখন গোটেইখন চাওঁচোন। ইয়াৰ তুমি কিবা জাত চিনি পোৱা নেকি? খাচী গছৰ জাত, এইটো কি জাতৰ পুলি জানা নেকি? এইটো ভোলা খাচী হ'ব। ঠিক ধৰিলা, এইটো ভোলা খাচী, আৰু এইটো আমি কটীয়া খাচী বা হেৰি বুলি কওঁ, তেলি খাচী। তেলি খাচী, কিছুমানে মিঠা খাচীও কয়, এইটোৱে পৰে। হেল্ল' বন্ধু, এতিয়া আপোনালোকে গম পালে যে এখেত প্ৰকৃততে এজন ভাল খাচী খেতিয়ক। কাৰণ ক্লাছ কিমানৰ পৰা ক'লা? মই 8ত থকাৰ পৰাই তেওঁ মানে খাচী গছৰ লগত জড়িত। আৰু এই পুলিটো মই কি পুলি বুলি সোধাৰ লগে লগে আপোনালোকক কৈ দিলে যে এইটো ভোলা খাচী। একচুৱেলি এইটো ভোলা খাচী। চাওক, ভোলা খাচী পাতবিলাক ডাঠ আৰু বহল থাকে। এইটো প্ৰকৃততে ভোলা খাচী হয়, কিন্তু একেবাৰে পিয়'ৰ ভোলা খাচীটোও নহয়, ই সংমিশ্ৰণ হৈছে। ই মানে মিঠা খাচী আৰু ভোলা খাচীৰ লগত সংমিশ্ৰণ হৈ ই হৈছে। ইয়াত কিন্তু মাল ধৰিব। আৰু এইটো হ'ল তেলি খাচী বুলি কৈছে, যিটোক মই মিঠা খাচী বুলি কৈ থাকোঁ বা তেলি খাচী বুলি কৈ থাকোঁ, এইটো তেলি খাচী। এই বাগানখনত আপুনি যদি ভালকৈ লক্ষ্য কৰে, গোটেই সোপাই কিন্তু মিঠা খাচী, মাজে মাজে দুজোপা এজোপা ভোলা খাচী নথকা নহয়। গতিকে আপুনি যেতিয়া খাচী পুলি কিনিবলৈ যাব, তেতিয়া আপোনালোকে সেই কথাটো নিজেই বাছি আনিব লাগিব যে কোন সোপা মিঠা খাচী, কোন সোপা ভোলা খাচী। এইটো আপোনাৰ নিজৰ বিচাৰৰ কথা, নিজৰ আপুনি চাব জনাৰ ওপৰত কথা। কিন্তু মোটামুটি এটা কথাত পতিয়ন গ'লোঁ যে এই কাকডোঙা অঞ্চলত প্ৰচুৰ মাল হয়। মাল নহয় বুলি কোনো কথা নাই, যে প্ৰচুৰ মাল হয় আৰু বহুত মিঠা খাচী ইয়াত আছে। আৰু আপোনালোকক যদি পুলি লাগে, আপোনালোকে এই অঞ্চলত খবৰ কৰিলে আপোনালোকে মিঠা খাচীয়ে পাব। যিহেতু আমি ইমান ডাঙৰ এখন বাগান চাই আছোঁ, এই বাগানখনত গোটেই সোপা মই মিঠা খাচীয়ে দেখি আছোঁ। এইটো চাওক, মই সদায় কৈ থাকোঁ যে পেঞ্চিল টাইপ, এই পুলিটো চাওক, একদম পেঞ্চিল টাইপ, এইটো একদম মিঠা খাচী। এতিয়া আপোনাৰ এই ঠিক আহাৰ মাহতে ইয়াত অসংখ্য ফল আৰু ফুল ধৰিব। গতিকে আপোনালোকে যদি এই অঞ্চললৈ গুচি আহে, আপোনালোকে অসংখ্য নিব পাৰিব, গুটি নিব পাৰিব। আৰু এটা কথা আপোনাক অৱগত কৰি আছোঁ, এই পুলিটোত মাল ধৰিলেই, পোক ধৰিলেই। হেল্ল' বন্ধু, আৰু দীঘলীয়া নকৰোঁ, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ মই আপোনালোকক সুন্দৰ সুন্দৰ বাগানবিলাক দেখুৱাই যাম, যাতে এই বাগানবিলাক দেখি চাই আপোনালোকে উপকৃত হয় আৰু আপুনিও এখন খাচী বাগান কৰিবলৈ মন মেলিব পাৰে। সেইটোৱে মোৰ লক্ষ্য। আপুনি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।